Hello my dear friend. আপোনালোক আটাইকে এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি ইংৰাজী খণ্ডৰ এটি ভিডিঅ' আগবঢ়াইছোঁ। বহুকেইজন বন্ধু বান্ধৱীয়ে পৰামৰ্শ আগবঢ়াইছিল ইংৰাজী খণ্ডৰ ভিডিঅ'ৰ বাবে। আজিৰ এই ভিডিঅ'টি যিকোনো গ্ৰেড 3 বা গ্ৰেড 4ৰ যিটো পৰীক্ষা অসম চৰকাৰৰ দ্বাৰা যেনেকৈ ADRE, APHC, DHS, DME, APDCL এনেধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব বা পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন আহে আৰু কোনটো শুদ্ধ উত্তৰ হয় আমি কিদৰে বাছি উলিয়াম তাৰ কি টিপসমূহ ইয়াত আলোচনা কৰা হৈছে। আজিৰ এই ভিডিঅ'ত আমি 20টা প্ৰশ্ন লৈছোঁ আৰু এনেধৰণৰ প্ৰশ্ন পৰীক্ষাত সঘনাই দিয়া দেখা যায়। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ ইউটিউব চেনেল নুৰুল আলম মাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, চুজ দ্য কাৰেক্ট ফৰ্ম অফ ভাৰ্ব এণ্ড ফিল ইন দ্য ব্লেংক। এই খালী ঠাইত কি হ'ব আমি তাকে জানিব লাগে। দ্য মেন ডেছ দ্য হোটেল বিফ'ৰ পুলিচ কেম। ইয়াতে কি হ'ব আমাৰ? হেজ লেফ্ট, হেড লেফ্ট, লেফ্ট, ৱাজ লিভিং। এই চাৰিটাৰ এটা বিকল্পহে শুদ্ধ হয়। তাৰে শুদ্ধ উত্তৰটি হ'ব হেড লেফ্ট। কাৰণটো কি হয়? এই বাক্যটো দ্য মেন হেড লেফ্ট দ্য হোটেল বিফ'ৰ দ্য পুলিচ কেম, ইয়াতে এই বাক্যটো পাষ্ট পাৰফেক্টৰ হয়, কাৰণ এই বাক্যটোত এটা আইডেণ্টিফাইং ৱৰ্ড দি আছে, সেইটো হৈছে ইয়াতে বিফ'ৰ। বিফ'ৰ থাকিলে সেই বাক্যৰ আগৰ অংশটো পাষ্ট পাৰফেক্ট হয় আৰু তাৰ পিছৰ অংশটো চিম্পল পাষ্ট টেন্সৰ হয়। সেইবাবে ইয়াতে কি হৈছে? হেড লেফ্ট হৈছে। আমি বাৰু এই বিষয়ে আৰু অলপ জানিম পৰৱৰ্তী শ্লাইডত। ইয়াত চাওক যে যদি পাষ্ট পাৰফেক্টৰ বাক্যত সাধাৰণতে কি থাকে? বিফ'ৰ আৰু আফটাৰ থাকে। এটা বাক্যত চাওক আফটাৰ। যিটো বাক্যত বিফ'ৰ থাকিব, আমি যিটো ইতিমধ্যে আলোচনা কৰিলোঁ, তাত কি হয়? বিফ'ৰৰ আগৰখিনি পাষ্ট পাৰফেক্ট হয়, যেনেকৈ ছাবজেক্ট প্লাছ হেড প্লাছ V3, আৰু বিফ'ৰৰ পিছৰখিনি চিম্পল পাষ্ট টেন্স হয়, ছাবজেক্ট প্লাছ V2। আৰু যদি আফটাৰ থাকে তাত কি হ'ব? ছাবজেক্টৰ পিছৰখিনি পাষ্ট পাৰফেক্ট হ'ব, যেনেকৈ ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম, আৰু আফটাৰৰ আগৰখিনি কি হ'ব? চিম্পল পাষ্ট টেন্স। যেনেকৈ ইয়াত বাক্য দুটামান আছে, চাই লওক। উই হেড ৰিচ্ড দ্য ষ্টেচন বিফ'ৰ দ্য ট্ৰেইন লেফ্ট। ইয়াত চাওক বিফ'ৰ আছে কাৰণে কি হৈছে? তাৰ আগৰখিনি পাষ্ট পাৰফেক্ট, হেড ৰিচ্ড হৈছে, আৰু ইফালে কি হৈছে? চিম্পল পাষ্ট টেন্স লেফ্ট। এই বাক্যত কি আছে? আফটাৰ। আফটাৰ থকাৰ কাৰণে কি হৈছে? আফটাৰৰ পিছৰখিনি পাষ্ট পাৰফেক্ট, হেড ডাইড, আৰু ইয়াতে কি আছে? এৰাইভড। দ্য ডক্টৰ এৰাইভড আফটাৰ দ্য পেচেণ্ট হেড ডাইড। এটা আফটাৰ থকাৰ কাৰণে আফটাৰৰ পিছৰখিনি পাষ্ট পাৰফেক্ট হৈছে, আৰু বিফ'ৰ থাকিলে উই হেড ৰিচ্ড দ্য ষ্টেচন বিফ'ৰ দ্য ট্ৰেইন লেফ্ট। গতিকে আমি দুইটা নিয়ম গম পালে। আপুনি এই শ্বৰ্টকাট দুটা গম পাব, আপুনি লিখি ৰাখিব। এইখিনি জানিলে আপুনি পাষ্ট পাৰফেক্টৰ বাক্য বা বিফ'ৰ বা আফটাৰ থকা বাক্য সাধাৰণতে যিহেতু পাষ্ট পাৰফেক্টৰ হয়, আমি তেতিয়া শুদ্ধ উত্তৰ লিখাত অসুবিধা নহয়। পৰৱৰ্তী প্ৰশ্ন, আইডেণ্টিফাই দ্য এডজেক্টিভ ইন দ্য ফলোয়িং চেণ্টেন্স। এডজেক্টিভ মানে হৈছে বিশেষণ, যিয়ে নাউন বা প্ৰনাউনক দুখ, গুণ, অৱস্থা, পৰিমাণ আদি বুজায়। কলকাতা ইজ এ পপুলাৰ চিটি। কলকাতা এখন কি হয়? জনবহুল চহৰ। এই যে কোৱালিটি এটা কৈ দিলে, কেনেকুৱা চহৰ? জনবহুল। সেইটোৱে এডজেক্টিভ আছিলে। গতিকে আমাৰ কলকাতা চিটি ইজ পপুলাছ এইকেইটা বিকল্প দি আছে, ইয়াৰ কি হ'ব? পপুলাছ শব্দটো হৈছে এডজেক্টিভ। কলকাতা আৰু চিটি এই দুটা কি হয়? নাউন হয়, ইজ অক্সিলাৰী ভাৰ্ব হয়। গতিকে আমাৰ অপশ্যন ডি শুদ্ধ উত্তৰ হয়। অন্য এটা বাক্য আমি যদি লওঁ যে আই এম ৱেৰিং আ ৰেড শ্বাৰ্ট। মই কেনেকৈ এটা চোলা পিন্ধি আছোঁ? ৰেড কালাৰ। গতিকে ৰেড আমাৰ কি হ'ব? কোৱালিটি ৱাৰ্ড হ'ব। আমি যদি কৈছোঁ এলিফেণ্ট ইজ এ হিউজ এনিমেল, এতিয়া হিউজ শব্দটো আমাৰ কি হ'ব? এডজেক্টিভ হ'ব। বা আমি যদি লিখিছোঁ ৰীতা ইজ আ টল গাৰ্ল। ৰীতা কেনেকৈ ছোৱালী? ওখ ছোৱালী। গতিকে টল শব্দটো কি হ'ব? আমাৰ এডজেক্টিভ, কাৰণ ই নাউনক স্পেচিফাই কৰি দিয়ে। নেক্সট কুৱেশ্যন, কাৰেক্ট দ্য ফলোয়িং চেণ্টেন্স। মনীষা ডু নট লাইক পিংক কালাৰ।
ইয়াতে কোনটো শুদ্ধ হ'ব মনীষা do not likes pink color মনীষা did not likes pink color চাওক এক নম্বৰ হৈছে যে do not likes কেতিয়া হ'ব নোৱাৰে এইটো আমাৰ ভুল হয় আৰু did not এইটো past tense আছে তাৰ পিছত আকৌ ভাৰ্ব লগত s যোগ হ'ব নোৱাৰে এইটো আমাৰ ভুলকে দিয়া আছে মনীষা not likes pink color এইটো আমাৰ নহয় আসলতে হ'ব লাগিছিল মনীষা doesn't like pink color এই বাক্যটোৰ পৰা আমি দুই ধৰণে লিখিব পাৰিম এটা আমাৰ শুদ্ধ অপচন সি আমি does আৰু not বেলেগকৈ হলেও লিখিব পাৰিম মানে এনেকৈ হ'ব মনীষা does not like কাৰণ যেতিয়া ভাৰ্বল এটো আসলে সিম্পল পাস্ট টেন্সৰ হয় ভাৰ্বৰ লগত s আছিল নেগেটিভ কৰাৰ কাৰণে এই s টো does হৈ গল আৰু ইফালে মেইন ভাৰ্ব থাকি যায় পৰৱৰ্তী প্ৰশ্ন fill in the blank with appropriate article ইয়াতে কি আৰ্টিকেল হ'ব dash earth moves around dash sun ইয়াত সব অপচন দি আছে জিকিরা কোনটো হ'ব earth এটাই বস্তু হয় ইউনিক বস্তু হয় sun এটাই হয় গতিকে এইবিলাক কি হয় ইয়াৰ আগত আমি জানো যে earth moon sun এইবিলাকৰ the article হয় তাৰ মানে আমাৰ দুইটাৰ আগতে কি হ'ব the article গতিকে আমাৰ অপচন সি শুদ্ধ উত্তৰ হয় এখানে গাও the earth is round ইয়াত সব অপশন কি হল আমার সি শুদ্ধ উত্তর ইয়ার এক্সপ্লেনেশন আমি জানি লও we use the article with names of unique objects this means that only one of the object or thing exists এটা মাত্র বস্তু আছে যেনেকা it is one of a kind especially the sun the moon the internet the sky earth এবিলাকৰ আগত আমি কি সদায় ব্যৱহাৰ কৰো the article ব্যৱহাৰ কৰো এটা কিটা আমাৰ एग्जांपल দি আছে the sun is a star we looked up all the stars in the sky এটা sky আগত হইছে এটা stars আগত হইছে he is always on the internet যদি এই ব্ল্যাক শব্দের আগত আমার কি হয় the article ব্যবহার হয় পরবর্তী প্রশ্ন choose the most appropriate option there is a red dash under the chair এটা কোনটো শুদ্ধ বিকল্প হবে bag pencils cats toys ইয়াত সব পেন্সিল নহয় ক্যাটস নহয় টয়স নহয় ইয়াতে শুদ্ধ উত্তৰ হৈছে ব্যাগ আপনি তো ভাবিছে যে এইকেইটা অপশন হ'ব পাৰে তেন্তে এইকেইটা কিয় নহয় ইয়াত বাক্য ভালকৈ এবাৰ মন কৰি চাব যে there is a ইয়াতে এটা বস্তু বুজোৱা যে সিঙ্গুলাৰ নাম্বাৰ হয় বাকি এই সব পেন্সিলস বহুবচন আছে ক্যাটস বহুবচন আছে টয়স বহুবচন আছে প্লুৰাল নাম্বাৰ আছে সেই কাৰণে এই বি সি ডি অপশন বিলাক নহয় এতে ব্যাগ শব্দটোহে শুদ্ধ হ'ব সিঙ্গুলার নাম্বার থাকিলে এক বচন থাকিলে আমি নিশ্চয় এইবিলাক বাছিব পাৰিলে হেতেন গতিকে আমাৰ কি হ'ব অপশন এ শুদ্ধ উত্তৰ সাবজেক্ট ইন্ডিকেটেড আ সিঙ্গুলার নাম্বার এই যে কি আছিল देयर ইজ আ এই যে এ থকাৰ কাৰণে কি হৈছে এই সিঙ্গুলার নাম্বাৰটোহে বাছি লব পাৰিব নেক্সট what is the collective noun for kittens বহুকেইটা কিটেন একেলগে থাকিলে এটা কি বুলি কোৱা হয় বা গ্ৰুপ অফ কিটেন্স কি বুলি কোৱা হ'ব কিন্ডল ব্যান্ড পেক ফ্লক অফ বার্ডস হয় আসলে পেক অফ ওলফস ব্যান্ড অফ মিউজিশিয়ানস তার মানে এই তিনটা নহয় আমার অপশন এ হ'ব কালেক্টিভ নাউন ফর কিটেন্স মেকুৰী পোৱালিৰ এজাক হলে কিন্ডল বুলি কোৱা হয় অন্য এটা শব্দ ব্যৱহাৰ কৰা হয় এটা হৈছে লিটাৰ LITTER কালেক্টিভ নাউন ফর কিটেন্স কিন্ডল হ'ব পাৰে লিটাৰ হ'ব পাৰে what is the synonym of viral আমি যে কও যে এই মুভি বা এই ভিডিওটি খুব ভাইরাল হয়েছে এই ভাইরাল শব্দটোৰ সিনোনিম কি হয় সমাৰ্থক শব্দ কি হ'ব সিনোনিম মানে জানো যে একে অৰ্থ বুজোৱা শব্দ এতে আছে পভাৰ্টি মানে দাৰিদ্ৰতা স্ট্যাটিক মানে ফিক্সড স্থিৰ ওয়াইড স্প্রেড মানে বহুলভাৱে প্ৰচলিত কাইন্ডনেস মানে দয়ালু গতিকে তাৰ মানে ইয়াতে অপশন ডি অপশন এ আৰু বি ইয়াতে আমাৰ শুদ্ধ নহয় তাৰ মানে অপশন কি হ'ব সি ইয়াতে শুদ্ধ হয় অপশন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় ভাইরাল শব্দৰ সিনোনিম আৰু আছে যেনেকৈ এনাৰ্জেটিক গ্ৰোইং এগ্ৰেছিভ ভিগাৰাছ এইবিলাক শব্দ ব্যৱহাৰ কৰা হয় এন্টোনিম হল ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হল কন্টেইনড কন্ট্ৰোলড ষ্টান্টেড স্থবিৰ আমি যেটো কম question number 8 what does mercy mean in the following sentence
এই বাক্যটো যেতিয়া সাম পিপল নেভাৰ শো মাৰ্চি টু এনিমেলছ, ইয়াত এই মাৰ্চি শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে? কাইণ্ডনেছ, ক্ৰুৱেলটি, প্ৰস্পাৰিটি, বন্ডেজ। বন্ডেজ মানে হৈছে বন্দিত্ব, বন্দী হৈ থকা। প্ৰস্পাৰিটি মানে সমৃদ্ধি, উন্নতি। ক্ৰুৱেলটি মানে নিষ্ঠুৰতা, গতিকে এইটো নহয়। কাইণ্ডনেছ মানে কি বুজায়? দয়ালু বুজায়, মৰম চেনেহ বুজায়, গতিকে ইয়াতে কি বুজাইছে? কাইণ্ডনেছ। ইয়াত চাওক, synonyms for mercy include, mercy শব্দৰ synonym হ'ল compassion, clemency, grace, kindness and pity। আৰু ইয়াৰ যদি আমি অন্য কেইটামান শব্দ লওঁ synonym হিচাপে, leniency, forbearance, forgiveness, charity and indulgence, এই শব্দসমূহ আমি mercy শব্দৰ synonym হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট, fill in the blank with appropriate preposition। ইয়াতে কি হ'ব preposition? We should not boast dash our wealth in, for, by, of। ইয়াতে মই কৈ দিছোঁ যে ইয়াতে কি হ'ব? অফ প্ৰিপজিশ্যন হ'ব। এতিয়া আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে যে আপুনি অফ বুলি ক'লে বাকীকেইটা কিয় নহয়? এইকেইটা নহয়, কাৰণ ইয়াতে আমাৰ কি আছে? boast শব্দ দি আছে। boast শব্দৰ লগত এটাই মাত্ৰ প্ৰিপজিশ্যন হয়, এইটো ফিক্সড প্ৰিপজিশ্যন, boast অফ হয়। তেনেকৈ আৰু কেইটামান শব্দ আছে, ইয়াত চাওক, যেনেকৈ চিয়'ৰ শব্দৰ লগত সদায় কি হয়? অফ হ'ব। প্ৰাউড অফ, ফণ্ড অফ, এইকেইটা সদায় কি হয়? অফ হয়। ইয়াতে এটা লিষ্ট এটা পাব, প্ৰাউড, ফণ্ড, চিয়'ৰ, একিয়ষ্ট, চিক, boast, এইকেইটাৰ লগত কেৱল মাত্ৰ কি হয়? প্ৰিপজিশ্যনটো অফ হয়, অন্য কোনো প্ৰিপজিশ্যন ইয়াতে নহয়। গতিকে আপুনি মনত ৰাখিব যে boast হ'লে হ'ব, চিয়'ৰ, প্ৰাউড, ফণ্ড, এইবিলাকৰ লগত কেৱল অফ প্ৰিপজিশ্যনহে বহিব। নেক্সট, what is the superlative degree of lazy? lazy শব্দৰ superlative degree কি হয়? most lazy, more lazy, laziest, lazier। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে laziest। lazy শব্দৰ superlative degree laziest আৰু comparative degree lazier। ইয়াত চাওক, নিয়ম এটা আছে, যেনেকৈ happy, happier, happiest, busy, busier, busiest। নিয়মটো হ'ল এনেকুৱা যে যদি এডজেক্টিভ শব্দ যিটো আমি কওঁ, এইটো বিশেষণ হয়, এটাৰ এডজেক্টিভ হয়, লাষ্ট লেটাৰটো কি থাকে? ৱাই থাকে। তাক আমি কম্পাৰেটিভ কৰিব লাগিলে ৱাই ঠাইত আই লিখি দিওঁ আৰু তাৰ পিছফালে ই আৰ যোগ কৰি দিওঁ, তেতিয়া কম্পাৰেটিভ ডিগ্ৰী হ'ব। আৰু ছুপাৰলেটিভ কৰিলে ৱাই ঠাইত আমি কি আই লিখি তাৰপিছত ই এছ টি আমি যোগ কৰি দিলে আমাৰ কি হ'ব? ছুপাৰলেটিভ হ'ব। ইয়াত চাওক, মন কৰিব, হেপী লাষ্ট লেটাৰ ৱাই আছিল, কম্পাৰেটিভ হ'লে কি হৈছে? হেপিয়াৰ, ৱাই ঠাইত আই হৈছে আৰু ই আৰ, আৰু ছুপাৰলেটিভ হওঁতে ৱাই ঠাইত আই হৈ ই এছ টি। একেদৰে বিজি, বিজিয়াৰ, বিজিয়েষ্ট। আৰু এটা শব্দ আমি লৈছোঁ, তেতিয়া আমাৰ বুজি পাওঁতে আৰু সহজ হ'ব। ইয়াত চাওক, ইজি, ইজিৰ লাষ্ট লেটাৰটো কি আছে? ৱাই, ইয়াৰ কম্পাৰেটিভ ডিগ্ৰী ইজিয়াৰ আৰু ছুপাৰলেটিভ ডিগ্ৰী ইজিয়েষ্ট। ইয়াত চাওক, ইজিৰ স্পেলিংটো চাব, ইয়াতে ৱাই ঠাইত আই হৈছে আৰু ই আৰ হৈছে কম্পাৰেটিভ ডিগ্ৰী, আৰু ছুপাৰলেটিভ ডিগ্ৰী হওঁতে কি হৈছে? ৱাই ঠাইত আই হৈ ই এছ টি যোগ হৈছে। নেক্সট, ইউজ দ্য কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য ফলোয়িং ফ্ৰেজ। এই ফ্ৰেজটো সম্পূৰ্ণ কৰিব লাগে। ইয়াতে কি হ'ব? ফ্ৰম ডেছ টু অ'টছ, গুড, বেড, অ'টছ, বেটাৰ। সাধাৰণতে আমি কি বুলি কওঁ? ফ্ৰম বেড টু অ'টছ, বেয়াৰ পৰা আৰু বেয়াৰ ফালে যোৱা, তেনেকুৱা অৰ্থ বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? ফ্ৰম বেড টু অ'টছ। যেনেকৈ এটা বাক্য আমি লওঁ, মেৰিজ গ্ৰেডছ হেভ গন ফ্ৰম বেড টু অ'টছ। মেৰিৰ পৰীক্ষাৰ ফলাফল ক্ৰমান্বয়ে বেয়াৰ পৰা আৰু বেয়াৰ ফালে গতি কৰিছে। Question number 13. What is the one word substitution for one who eats all kinds of foods? এটা শব্দত প্ৰকাশ কৰিবলৈ one word substitution, one who eats all kinds of food, যিয়ে সকলো ধৰণৰ খাদ্য খায়, তাক কি বুলি কোৱা হ'ব? omnivorous, piscivorous, carnivorous, herbivorous। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে omnivorous। omnivorous মানে সৰ্বভোক্ষী, যেনেকৈ মানুহক সৰ্বভোক্ষী বুলি কোৱা হয়, সেইকাৰণে omnivorous। বাকী কেইটানো কি বুজাব জানিলো? ইয়াত চাওক, omnivorous, one who eats all kinds of foods। piscivorous মানে লিভিং অন ফিছ, যিবিলাকে মাছ খাই জীয়াই থাকে, বিভিন্ন ধৰণৰ চৰাই আছে, এইবিলাকে কেৱল মাছ খাই জীয়াই থাকে। কাৰ্নিভৰাছ মানে বুজায় লিভিং অন ফ্লেছ, যিবিলাকে মাংস খাই জীয়াই থাকে, যেনেকৈ বাঘ, সিংহ এইবিলাক। হাৰ্বিভৰাছ মানে যিবিলাকে
গছ বন খায় তৃণভোজী প্ৰাণী আমি যাক কম যেনেকৈ গৰু ছাগলী মহ সেইবিলাক তৃণভোজী হয় গতিকে তাক কি বুলি কয় হাৰ্বিভৰাছ বুলি কোৱা হয় গতিকে আমাৰ প্ৰশ্ন আছিল ওৱান হু ইটছ অল কাইণ্ডছ অফ ফুডছ তাক কি বুলি কোৱা হয় অমনিভৰাছ বা সৰ্বভোজী প্ৰাণী নেক্সট which of the following is the antonym of abandon abandon মানে বৰ্জন কৰা ত্যাগ কৰা ইয়াৰ এন্টোনিম কি হ'ব এন্টোনিম আমি নিশ্চয় কৰি জানো এন্টোনিম মানে হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ বা বিপৰীত শব্দ গতিকে বৰ্জনৰ বিপৰীত কি হ'ব বা ত্যাগ কৰাৰ বিপৰীত কুইক মানে সোনকালে এইটো নহয় ডাল মানে ভূতা এইটো নহয় ফেইথফুল মানে বিশ্বাসী এইটো নহয় ৰিটেইন মানে বৰ্তি থকা গতিকে অপশ্যন নম্বৰ ডি শুদ্ধ উত্তৰ হ'ব এবান্ডন শব্দৰ আৰু কেইটামান এন্টোনিম যেনেকৈ কিপ গো হোল্ড এলাউ ৰিমেইন এইকেইটা শব্দ আমি এবান্ডন শব্দৰ এন্টোনিম হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ চিনোনিম যদি কওঁ কুইট ষ্টপ সাৰেণ্ডাৰ লিভ ডিসকণ্টিনিউ এবান্ডন শব্দৰ এইকেইটা হৈছে চিনোনিম নেক্সট fill in the blank with appropriate pronoun here pronoun কি হ'ব the students have submitted dash projects pronoun যদি হয় pronoun মানে হৈছে সৰ্বনাম ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰজেক্টসমূহ জমা দিছিল ইয়াত সাপোজ সাবজেক্টটো কি আছে students এটো কি আছে প্লুৰাল ফৰ্ম হৈছে গতিকে আমাৰ his নহব her নহব our নহব the students have submitted এর কি হ'ব their হ'ব we থাকিলে ইয়াত we থাকিলে our লিখিলে হেতেন যদি উই নাই গতিকে এটা প্লুৰাল ফৰ্ম বুজা থাৰ্ড পাৰসন প্লুৰাল ফৰ্ম এইখানে এটা কি হৈছে দ্য স্টুডেন্টস হ্যাভ সাবমিটেড देयर প্রজেক্টস গতিকে অপশন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব নেক্সট হোৱাট ইজ দ্য হোম অফ এ লায়ন কল্ড য'ত লায়ন থাকে তাক কি বুলি কোৱা হয় সিংহ থকা ঠাইক কি বুলি কোৱা হয় বিকল্প হৈছে ডেন্সড হেড হাৰ্ড ষ্টেবল মানে হৈছে য'ত ঘোঁৰা হৰ্চ এণ্ড এছ ডংকি থাকে তাক ষ্টেবল বুলি কোৱা হয় হাৰ্ট মানুহে থকা ঠাই আৰু শেড হল সাধাৰণতে কি বুলি কোৱা হয় গট শিপ এইবিলাক থাকিলে তাক কি বুলি কয় শেড বুলি কোৱা হয় ডেন হৈছে লায়ন থকা ঘৰ সিংহ থকা ঠাই কি বুলি কয় ডেন নেক্সট fill in the blank to complete the following proverb এই প্ৰবাদ বাক্যটি সম্পূৰ্ণ কৰিবৰ কাৰণে ইয়াতে খালি ঠাইত কি হ'ব many dash make light work বিকল্প আমাক দিছে থটস আইডিয়াস মাইন্ডস এন্ড হ্যান্ডস ইয়াৰ আসলতে অৰ্থটো হৈছে যে মেনি হ্যান্ডস মেক লাইট ওয়ার্ক আমি যেটা অসমীয়া প্ৰবাদ বাক্য ব্যৱহাৰ কৰোঁ ৰাইজে নখ জোকাৰিলে নৈ বয় সেই আসলতে সেই প্ৰবাদ বাক্যটি ইংৰাজীত ক'লে মেনি হ্যান্ডস মেক লাইট ওয়ার্ক ইয়াত চাওক ইয়াৰ অৰ্থটো এনেকুৱা এ টাস্ক ইজ ইজিয়াৰ এণ্ড কুইকাৰ টু কমপ্লিট when multiple people work together এটা কাম যিটো কামত বহু মানুহ একেলগ হলে সেই কামটো ক্ষিপ্ৰতাৰে সম্পূৰ্ণ হয় অতি সহজে আৰু সোনকালে সম্পন্ন হয় যেনেকৈ ৰাজহুৱা অনুষ্ঠানসমূহ অকলে কৰিব নোৱাৰি ঘৰত অনুষ্ঠিত হোৱা বিবাহ বা অন্য কোনো কামসমূহ যিবিলাক কাম আমি অকলে সম্পন্ন কৰিব নোৱাৰো কিন্তু আনৰ লগ লাগিলে ই অতি সোনকালে সম্পন্ন হয় তেনে কথা বুজাবৰ কাৰণে এই প্ৰবাদ বাক্যটি ব্যৱহাৰ কৰা হয় What of the following pairs is incorrect? What of the following pair, masculine, feminine gender is incorrect? ইয়াতে ভুলকৈ দিয়া আছে পুংলিংগ আৰু স্ত্ৰীলিংগটো ভুলকৈ দিয়া আছে nephew, cousin, wizard, witch, emperor, empress, ox, cow. Oxৰ opposite gender cow হয় এটো correct হয় emperor, empress এটো শুদ্ধ হয় wizard, witch এটো শুদ্ধ হয় কেৱল এই অপচন আমাৰ যেটো এ দি আছে nephew cousin এটো ভুল হয় ইয়াত সব nephew cousin nephew মানে হৈছে ভতিজা cousin মানে হৈছে খুৰাৰ লৰা মামাৰ লৰা বা ছোৱালী এইবিলাক বুজাবৰ কাৰণে আমি cousin ব্যৱহাৰ কৰোঁ ইয়াত আমাৰ সব কি হ'ব লাগিছিল nephew মানে ভতিজা এতে ভতিজি হ'ব লাগিছিল বা ভাগিনী গতিকে nephew nice হ'ব লাগিছিল NIECE next what is the past form of the verb bring of the past tense কি হয় second form v2 তাৰ মানে bringed নহয় bringed bought by the past tense bought হয় bring or নহয় গতিকে ইয়াতে কি হ'ব bring or past tense আছে brought ইয়াৰ past tense আৰু past participle একে থাকে bring brought
গতিকে অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় কেইটামান পাষ্ট প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল আমি জানিলোঁ ইয়াত চাওক ফৰগেট ফৰগট এনেকৈ প্ৰায় পৰীক্ষা দিয়ে থাকে ব্ৰেক ব্ৰক ব্ৰকেন বাই বট লিভ লেফ্ট বিল্ড বিল্ড আপুনি কাইণ্ডলি নোট ডাউন কৰি ল'ব এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰায় পৰীক্ষাত দিয়া দেখা যায় বাবে আপোনালোকৰ বাবে এইখিনি লৈ আহিছোঁ নেক্সট Find the material noun in the following sentence. Diamond is very precious. Hira bahut mulyaban. Yate material noun kundu hobo. Because the diamond is very precious. Yes, is auxiliary hoy. Kan material noun hobo lagibo. Very to no hoy. Precious to no hoy. But yate amar ki hobo diamond hobo to yate material noun hoy. Yate material noun asolte ki bujhay ami take ebar janilo. A material noun is a noun that refers to a material or substance of which a thing is made. যেটো বস্তুৰ জৰিয়তে অন্য কিবা এটা বস্তু বনোৱা হয় সেইটো কি বুলি কোৱা হয় material noun হয় কোনবা বস্তু বুজায় বা যেটোৰ দ্বাৰা অন্য বস্তু বনোৱা হয় যেনেকৈ milk is white এটা material noun milk flour is made from wheat এটা flour paper is made from bamboo paper গতিকে এইখিনি আমাৰ material noun হয় material noun এটা বুজি পালো নিশ্চয় মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে আপোনালোকে বিষয়বস্তুখিনি কেনেকৈ পালে জনাব আৰু যিসকল বন্ধু-বান্ধৱী আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো এৰিয়াৰ 3 বা প্ৰস্তুতি চলাই আছে এপিডিসিএল বা অন্যান্য পৰীক্ষা যেনেকৈ আসাম পুলিচৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে আপোনালোকে আমাৰ চেনেলত নিয়মীয়াকৈ ভিডিঅ'সমূহ পাই থাকিব চাই থাকিব আৰু আপোনালোকে কি বিষয় বিচাৰিছে আপোনালোকে কোনটো বিষয়ে ভিডিঅ' বিচাৰিছে আমাক কমেন্ট কৰি জনাব আমি নিশ্চয় সেই ভিডিঅ'সমূহ আপোনালোকৰ বাবে আপলোড কৰিবৰ কাৰণে ব্যৱস্থা কৰিম আৰু ইংৰাজী খণ্ডৰ প্ৰায়বোৰ বিষয়ৰ ভিডিঅ' ইতিমধ্যে আমাৰ চেনেলত আপলোড কৰা আছে আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰে আৰু আপোনালোকৰ পৰা আমি সদায় গঠনমূলক দিহা পৰামৰ্শ কামনা কৰোঁ আপোনালোকে আমাক দিহা পৰামৰ্শ দি থাকিব যাতে আপোনালোকৰ বাবে আমি অধিক ভাল ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াব পাৰোঁ আপনার বিনম্র অনুরোধ যদি প্রথমবারের বাবে আমার চ্যানেল চাই আছে আর এতিয়ালৈকে আমার চ্যানেল সাবস্ক্রাইব কৰা নাই আমার চ্যানেলটি সাবস্ক্রাইব কৰিব লেখা থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ